নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দেৱ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীত এখোজৰ 57 নম্বৰ খণ্ড। মন নাছিল যদিও গায়ত্ৰী অনামিকাৰ লগত কেণ্টিনলৈ আহিল। অনামিকাই দুয়োৰে বাবে দুপৰীয়াৰ আহাৰৰ অৰ্ডাৰ দিলে। নিজে বিলৰ টকা দি আহি গায়ত্ৰীৰ সন্মুখৰ চকীখনত বহি আগ্ৰহেৰে সুধিলে, অনন্ত ভূঞাৰ লগত চিনাকি হ'লা? কেনেকুৱা লাগিল তোমাৰ? তাৰমানে গায়ত্ৰীয়ে যিটো অনুমান কৰিছিল কথা সেইটোৱেই। তাইৰ বাবে অনামিকাই সোধা প্ৰশ্নটোৰ উত্তৰ দিয়াটো টান হৈ পৰিল। তাই কেনেকৈ বুজাব যে সম্পৰ্ক বেয়া হ'লেও সন্দীপৰ প্ৰতি থকা মৰম অনুৰাগ সমূলি নিৰ্বাপিত হোৱা নাই। ইফালে সন্দীপৰ তুলনাত অনন্তৰ চেহেৰা আৰু ব্যক্তিত্বত তাই আকৰ্ষণীয় একো দেখিবলৈ পোৱা নাই। তথাপি তাই ক'লে, ভালেই দেখোন। ভাৰত বিখ্যাত কোম্পানী ভেলৰ ইঞ্জিনিয়াৰ, সবল প্ৰতিশ্ৰুতিবান ব্যক্তি। অনন্তৰ লগত কথা পাতিলে ভাল পালাহেঁতেন। একেবাৰে মাইল নেচাৰৰ ফেলো। কলেজ লাইফৰ আৰম্ভণিৰে পৰা বেংগালুৰুত থাকিলেও অনন্ত আজিৰ ডেকাহঁতৰ নিচিনা আল্ট্ৰা মডাৰ্ণ নহয়। তাৰ কোনো বেড হেবিট নাই, আনকি স্মকিং পৰ্যন্ত নকৰে। অৱশ্যে তেওঁ এনেকুৱা হোৱাৰ কাৰণ কি জানা? ফেমিলি বেকগ্ৰাউণ্ড। ফেমিলিৰ মানুহবোৰ বৰ পায়াস, ধাৰ্মিক। অনন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ ওচৰৰ গাঁও এখনত উপজা। তেওঁলোকৰ ঘৰত আমাৰ গুৰুকেইজনাৰ তিথি পালনৰ লগতে নাম কীৰ্তন ভাগৱত পাঠ ভাওনা ৰাস আদি চলিয়েই থাকে। সিদিনা যে তোমালৈ প্ৰপ'জেল দিয়াৰ কথা কৈছিলোঁ, এইজনেই সেই অনন্ত ভূঞা। তেওঁ এজন কেণ্ডিডেট। প্ৰেম কৰি বিয়া নকৰা ছোৱালী মাক দেউতাকে নিৰ্বাচন কৰা দৰাৰ লগত বিয়া সোমাব লাগে। সেই দায়িত্বটো পালন কৰাৰ ক্ষেত্ৰত আত্মীয় স্বজন বন্ধু বান্ধৱ আৰু শুভাকাংক্ষীসকলে মাক দেউতাকক সহায় কৰে। সেইফালৰ পৰা অনামিকাৰ এই প্ৰচেষ্টাটোক আপত্তি কৰিব লগা একো নাই। কিন্তু তেওঁ অফিচত এই প্ৰচেষ্টাটো চলোৱাৰ বাবে গায়ত্ৰী ভিতৰি বিৰক্ত হ'ল। বাৰু গায়ত্ৰী, অনন্তক অফিচলৈ মাতি আনি তোমাৰ লগত চিনাকি কৰাই দিয়াৰ বাবে তুমি মোক বেয়া পালা নেকি? অলপ অনুতপ্ত সুৰত অনামিকাই ক'লে, পিছে মোৰ আৰু উপায় নাছিল বুইছা। তোমালোকক মিট কৰোৱাৰ বাবে দেওবাৰৰ দিনাখন দুয়োকে ঘৰলৈ মতা মানে দেওবাৰৰ দিনটোত ইমানেই ঘৰুৱা কাম থাকে যে সময় উলিয়াব নোৱাৰোঁ। ইফালে এনেকৈ লগ কৰোৱাই দিয়াৰ বাবে এদিন ছুটি লোৱা নাই, মানে মোৰ ছুটিয়েই নাই। গায়ত্ৰী, বেয়া নাপাবা। তুমি বেয়া পালে মোৰো বেয়া লাগি থাকিব নহয়। বাইদেউ, আপুনি মিছাকৈ ইমান অৰিড হৈছে। ভিতৰি বিৰক্ত হৈও গায়ত্ৰীয়ে ভদ্ৰতা বজাই ৰাখি ক'লে, আপুনি মোৰ ভালৰ কাৰণেহে কৰিছে। আপুনি মোৰ গাৰ্জেনৰ নিচিনা। তেনেহ'লে তুমি যদি কোৱা, তোমাৰ যদি আপত্তি নাই, মানে কথাটো হ'ল তোমাৰ যদি সন্মতি আছে, তেন্তে মই তোমালোকৰ মা দেউতাৰ লগত কথা পাতিম। প্লিজ বাইদেউ, তৎক্ষণাত গায়ত্ৰীয়ে ক'লে, মা দেউতাৰ লগত এতিয়া এই বিষয়ে কথা নাপাতিবচোন। কিয়? অসুবিধা কিহৰ? আপুনি জানেই নহয়, মোৰ এফেয়াৰ এটা আছিল। কিছুদিন আগতে সেইটোৰ অপাৰেশ্যন হৈছে। একেবাৰে ছাডেন অপাৰেশ্যন। ক্ষত বিক্ষত হিয়াখনৰ পৰা ব্লিডিং হৈ আছে। এতিয়াও নিজকে বেলেঞ্চলৈ আনিব পাৰিছোঁ বুলি ভাবিবই পৰা নাই। গতিকে অনামিকাই গায়ত্ৰীৰ কথাবোৰলৈ গুৰুত্ব নিদিলে। তেওঁ যেন তাইৰ অসুবিধাটো বুজিবলৈ চেষ্টাই নকৰিলে। তেওঁ কৈ গ'ল, চোৱা, তোমাতকৈ অনন্ত মাত্ৰ 5 কি 6 বছৰৰ ডাঙৰ। গতিকে তোমালোকৰ বয়সৰ ডিফাৰেঞ্চটো এডজাষ্টেবল। বয়সৰ উপৰি এডুকেশ্যন, ছাৰ্ভিচ ষ্টেটাছ, ফেমিলি সকলো কথাতে তেওঁৰ লগত তোমাৰ ভাল মিলিব। আটাইতকৈ ডাঙৰ কথা হ'ল অনন্ত তোমাৰ এডমায়াৰ। তেওঁ তোমাক বিচাৰিছে, চিনচিয়াৰলি বিচাৰিছে। ক'বলৈ গ'লে অনন্ত ইতিমধ্যেই তোমাৰ প্ৰেমত পৰিছে। গায়ত্ৰীয়ে শুনিলে। কথাবোৰ শুনি ভাল লাগিলেও তাই আগ্ৰহ নেদেখুৱালে। অনামিকা হতাশ হ'ল। মনে বিৰক্ত হৈ কিটচেন কাউণ্টাৰৰ পিনে চালে। অৰ্ডাৰ দিয়া খোৱা বস্তুবোৰ প্ৰস্তুত হোৱা নাই দেখি তেওঁৰ চকুৱে মুখে ফুটি উঠা বিৰক্তিটো বাঢ়িল। চোৱা গায়ত্ৰী, আমি একেখন ষ্টেটৰে মানুহ। জইন কৰাৰ পিছৰে পৰা মই তোমাক নিজৰ ভনীৰ নিচিনাকৈ গাইড কৰি আছোঁ।
বিৰক্তিসনা গহীন মাতেৰে অনামিকাই ক'লে। কিন্তু আৰম্ভণিৰে পৰাই মই লক্ষ্য কৰিছোঁ লোন বিভাগৰ পলিচি হেড ৰাজশেখৰ আয়ংগাৰৰ প্ৰতি তুমি যেন আকৃষ্ট হৈ পৰিছা। তেওঁৰ বিষয়ে মই তোমাক আগতেই কৈছোঁ। তেওঁলোক হ'ল কৰ্ণাটকৰ বামুণ, ভীষণ অৰ্থডক্স। কাষ্ট, কমিউনিটি, ৰিলিজন, লেংগুৱেজ অভাৰকাম কৰি তেওঁলোকে কাৰো লগত সম্পৰ্ক গঢ়ি নুঠিলে। তদুপৰি তুমি নাজানা তেওঁ বিয়া কৰাইছিল। এইবাৰ গায়ত্ৰীৰ খং উঠিল, ইমানেই খং উঠিল যে চেষ্টা কৰিও নিজকে চম্ভালিব নোৱাৰিলে। বাইদেউ, আপুনি দেখোন নিজেই কয় আয়েংগাৰ ছাৰৰ পাৰ্চনেলিটি আকৰ্ষণীয়, আপুনি তেওঁৰ এডমায়াৰ। ময়ো তেওঁৰ পাৰ্চনেলিটিত আকৃষ্ট হৈছোঁ, ময়ো তেওঁক সন্মান কৰোঁ। আমাৰ বাবে তেওঁ প্ৰকৃতাৰ্থতে এগৰাকী গাইডৰ নিচিনা, এ হেল্পফুল পাৰ্চন। তেওঁ যে বেংগালুৰুৰ হিষ্ট্ৰী কালচাৰৰ কথা কয় মোৰ বৰ ভাল লাগে। তেওঁৰ কথা সেইবোৰ জানি পেলাইয়ে মই আকৃষ্ট হৈছোঁ। সেইবুলি মই তেওঁৰ প্ৰতি আকৃষ্ট বুলি আপুনি যিটো মিন কৰিছে, আপুনি বিশ্বাস কৰক এতিয়াও মোৰ মনত তেওঁক লৈ তেনেকুৱা কোনো ফিলিংছৰ সৃষ্টি হোৱা নাই। দ্বিতীয়তে তেওঁ মেৰিড বুলি মই জানো। তুমি জানা? কেনেকৈ জানিলা? আয়েংগাৰ ছাৰে নিজেই মোক কৈছে। গায়ত্ৰীয়ে সহজ হ'বলৈ চেষ্টা কৰি হাঁহি হাঁহি ক'লে। গান্ধী বজাৰত ফুৰাৰ দিনা আয়েংগাৰ্ছ ধোচা ৰেষ্টুৰেণ্ট ধোচা খুৱাই তেওঁ মোক বিদায় দিওঁতে মই তেওঁৰ ফেমিলিৰ কথা সুধিছিলোঁ। ফেমিলিৰ কথা সুধিছিলা? ফেমিলিৰ কথাত তেওঁ বৰ ৰিজাৰ্ভ থাকে। তুমি সুধিলে তেওঁ বেয়া নাপালানে? নাই, বেয়া পোৱা যেনতো নালাগিল। অনামিকা অবাক হৈ গ'ল। সিদিনা তেওঁ মোক কৈছিল মেৰিড হ'লেও তেওঁৰ ঘৰত ৱাইফ নাই, বাট হি ইজ এ লাভলি লিটিল ডটাৰ। আৰু জানে বাইদেউ, তেওঁ মোক তেওঁলোকৰ ঘৰলৈ মাতিলে। অনামিকাৰ বিস্ময়ৰ মাত্ৰা আৰু বাঢ়িল। ঘৰলৈ মাতিল যেতিয়া? বিস্ময়েৰে অনামিকাই ক'লে, আয়েংগাৰ ছাৰে তোমাক পচন্দ কৰিবলৈ লৈছে। তুমি যাবা নেকি তেওঁৰ ঘৰলৈ? বেংকত যোগদান কৰাৰ 1.5 মাহ পিছত গায়ত্ৰীৰ প্ৰশিক্ষণ শেষ হ'ল। লগে লগে এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰে তাই কৰি থকা কামৰ তালিকা প্ৰস্তুত কৰি দিলে। এইদৰে ব্ৰাঞ্চৰ আনসকলৰ নিচিনাই তাইও পূৰ্ণ পৰ্যায়ৰ বিষয়া হৈ পৰিল। আত্মবিশ্বাস কিছু কম থকাৰ বাবে আৰম্ভণিতে 2-এটা ভুল কৰিলেও এমাহৰ ভিতৰতে অৰ্পণ কৰা দায়িত্বখিনি চম্ভালি ল'ব পৰা হ'ল।